My dear friends, পোনপ্ৰথমতে মই মোৰ ইউটিউব চেনেল ৰয় ইংলিছ লাৰ্নিং একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপকামিং আসাম টেটৰ বাবে আন এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিলোঁ। এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম পাৰ্চনেলিটি কনচেপ্ট এণ্ড টাইপছ অফ এ পাৰ্চনেলিটি এণ্ড ফেক্টৰ্ছ এফেক্টিং পাৰ্চনেলিটি, মানে ব্যক্তিত্ব, তাৰপিছত ব্যক্তিত্বৰ ধাৰণা, তাৰপিছত ব্যক্তিত্বৰ প্ৰকাৰ, তাৰপিছত ব্যক্তিত্বত প্ৰভাৱ পেলোৱা কাৰকসমূহ সম্পৰ্কে। তো আপোনালোকে জানে মই অলৰেডি বহু ভিডিঅ' প্ৰস্তুত কৰিলোঁ। ইংলিছৰ CDP আৰু গ্ৰামাৰৰ ওপৰত বহুতো ভিডিঅ' প্ৰস্তুত কৰিলোঁ, মানে অলৰেডি আটাইকেইটা টপিক শেষেই কৰিলোঁ। কোনোবাই যদি সেই ভিডিঅ'কেইটা চোৱা নাই, ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্নিং একাডেমী বুলি চাৰ্চ কৰক আৰু প্লেলিষ্টত গৈ চাই লওক। তো ব'লা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো হ'ল ব্যক্তিত্ব, মানে পাৰ্চনেলিটি, ব্যক্তিত্বৰ ধাৰণা আৰু প্ৰকাৰ, আৰু ব্যক্তিত্বত বা ব্যক্তিত্বক প্ৰভাৱিত কৰা কাৰকসমূহ। তো ফাৰ্ষ্ট আমি জানি লওঁ পাৰ্চনেলিটিনো কি। পাৰ্চনেলিটিনো কি? প্ৰথমতে আমি কনচেপ্ট সম্পৰ্কে জানি লওঁ। কনচেপ্ট অফ এ পাৰ্চনেলিটি মানে ব্যক্তিত্বৰ ধাৰণা। তো ব্যক্তিত্ব শব্দৰ ইংৰাজী প্ৰতিশব্দ পাৰ্চনেলিটি। ব্যক্তিত্বক আমি ইংৰাজীত কি বুলি কওঁ? পাৰ্চনেলিটি। আৰু এই শব্দটো পাৰ্চনেলিটি শব্দটো পাৰ্চনা, লেটিন শব্দ পাৰ্চনাৰ পৰা আহিছে। এই পাৰ্চনা শব্দটো কোন শব্দ, কোন ভাষাৰ পৰা আহিছে? লেটিন ভাষাৰ পৰা আহিছে। আৰু ইয়াৰ অৰ্থ হ'ল, এই পাৰ্চনাৰ অৰ্থ হ'ল মুখা, মানে মাস্ক। মাস্ক সকলোৱে জানে। আগৰ দিনত বহুতো বিশেষকৈ মানে গ্ৰীকসকলে সিহঁতে মুখা পিন্ধি বহুতো কি কৰিছিল? পাৰফৰ্ম কৰিছিল, বিভিন্ন চৰিত্ৰ লৈছিল, বিভিন্ন চৰিত্ৰ লৈ সিহঁতে নাটক কৰিছিল। নেক্সট পইণ্ট লৈ আহিছোঁ। কিছুমানে ভাবে যে যি ব্যক্তিয়ে নিজৰ ব্যৱহাৰ, কথা বতৰা, নিজৰ ব্যৱহাৰ, তাৰপিছত কথা বতৰা, তাৰপিছত চাল চলনৰ দ্বাৰা আনৰ চকুত চমক লগাব পাৰে, তেওঁৰে ব্যক্তিত্ব আছে। আৰু যাৰ এই গুণবোৰ নাই, তেওঁ ব্যক্তিত্বহীন। কিছুমানে ভাবে যে কিছুমান ল'ৰা ছোৱালী সমাজত দেখিব পৰা যায়, একেবাৰে তাৰ আচাৰ ব্যৱহাৰ ভাল, তাৰপিছত কথা বতৰা ভাল, চালন পোৰণ ভাল, তাৰপিছত মানে সেইবোৰ কি সকলোকে আকৰ্ষিত কৰে। তো কিছুমানে ভাবে যে তেওঁলোকৰে কি আছে? পাৰ্চনেলিটি আছে, আৰু বাকীবোৰৰ কি? পাৰ্চনেলিটি নাই। কিন্তু এইটো কি সম্পূৰ্ণৰূপে ভুল কথা। মনোবিজ্ঞানীসকলৰ বা মনোবৈজ্ঞানিকৰ দৃষ্টিত প্ৰত্যেক ব্যক্তিয়েই বা প্ৰত্যেক মানুহে ব্যক্তিত্বৰ অধিকাৰী। মনোবৈজ্ঞানিকসকলৰ মতে কিন্তু সকলো ব্যক্তিৰে কি আছে? পাৰ্চনেলিটি আছে। নেক্সট, এতিয়া প্ৰকৃত অৰ্থত ব্যক্তিত্ব হ'ল, মানে আচল কথাত ব্যক্তিত্ব হ'ল ব্যক্তিৰ চিন্তা, প্ৰৱণতা, গুণ, আগ্ৰহ আৰু জীৱন দৰ্শনৰ এক জটিল সংগঠন। একচুৱেলি পাৰ্চনেলিটি শব্দৰ অৰ্থ হ'ল যে যি ব্যক্তিৰ কি আছে? চিন্তা কৰাৰ ক্ষমতা আছে, তাৰপিছত প্ৰৱণতা আছে, তাৰপিছত বিভিন্ন ধৰণৰ গুণ আছে, আগ্ৰহ আছে, আৰু জীৱন দৰ্শনৰ লগতে তেওঁৰ জীৱন দৰ্শনৰো কি আছে? গুণ আছে। এই সকলোবোৰ গুণৰ অধিকাৰী থকা ব্যক্তিয়ে তেওঁৰ কি? পাৰ্চনেলিটি থকা বুলি আমি কি ক'ব পাৰোঁ। এতিয়া পাৰ্চনেলিটিৰ সংজ্ঞা সম্পৰ্কে বা পাৰ্চনেলিটিৰ ডেফিনেশ্যন সম্পৰ্কে বিভিন্ন মানে মনোবৈজ্ঞানিকে কি মানে বিভিন্ন মত আগবঢ়াইছে। উডৱাৰ্ড নামত এজন কি আছে? মনোবৈজ্ঞানিক আছে। তেওঁৰ মতে ব্যক্তিত্ব হ'ল ব্যক্তিৰ আচৰণৰ সামগ্ৰিক প্ৰকৃতি। তো তেওঁ পাৰ্চনেলিটিৰ এই ডেফিনেশ্যনটো আগবঢ়াইছে যে তেওঁৰ মতে ব্যক্তিত্ব হ'ল
ব্যক্তিৰ আচৰণৰ সামগ্ৰিক প্ৰকৃতি নেক্সট মৰ্টন প্ৰিন্সৰ মতে মৰ্টন প্ৰিন্স নামৰ আন এজন মনোবিজ্ঞানী আছে তেওঁৰ মতে ব্যক্তিত্ব হ'ল ব্যক্তিৰ প্ৰৱণতা তাৰপিছত কামনা ইয়াত কামনা হ'ব কামনা আৰু প্ৰবৃত্তি তো মৰ্টন প্ৰিন্সৰ মতে পাৰ্সোনালিটি হ'ল ব্যক্তিৰ প্ৰৱণতা তাৰপিছত কামনা আৰু বৃত্তি ইয়াত বৃত্তি হ'ব কামনা আৰু বৃত্তি নেক্সট নিউ মেয়াৰৰ মতে নিউ মেয়াৰ নামৰ আন এজন মনোবিজ্ঞানী আছে তেওঁৰ মতে যিবিলাক বিশেষ লক্ষণেৰে মানুহ এজন ভূষিত সেই বিশেষ লক্ষণৰ সমষ্টিকে ব্যক্তিত্ব বোলে তেওঁ পাৰ্সোনালিটিৰ ডেফিনেশ্যনটো এনেদৰে আগবঢ়াইছে তেওঁ কৈছে যে যিবিলাক বিশেষ লক্ষণেৰে মানুহ এজন ভূষিত সেই বিশেষ লক্ষণৰ সমষ্টিকে ব্যক্তিত্ব বোলে মানে এজন ব্যক্তিৰ যিবিলাক কি আছে বিশেষ বিশেষ লক্ষণ আছে সেই লক্ষণৰ সমষ্টিয়ে বা সেই লক্ষণ থকা মানুহবোৰে বা সেই লক্ষণৰ জৰিয়তে যে তেওঁ বিভিন্ন ধৰণৰ কি কৰিব পাৰে বিশেষ কাম কৰিব পাৰে তেওঁ কি পাৰ্সোনালিটিৰ অধিকাৰী তো এইকেইটা আছিল পাৰ্সোনালিটিৰ ডেফিনেশ্যন আৰু পাৰ্সোনালিটিৰ সম্পৰ্কে ধাৰণা এতিয়া আমি পাৰ্সোনালিটিৰ কিছুমান বৈশিষ্ট্য আলোচনা কৰিবলৈ ল'ম কেৰেক্টাৰিষ্টিক্স অফ এ পাৰ্সোনালিটি মানে ব্যক্তিত্বৰ বৈশিষ্ট্য নাম্বাৰ 1 ব্যক্তিত্ব স্থিৰ নহয় ই গতিশীল মনত ৰাখিব ব্যক্তিত্ব কিন্তু পাৰ্সোনালিটি কেতিয়াও মানুহৰ কি স্থিৰ হৈ নাথাকে ই কি গতি কৰি থাকে পাৰ্সোনালিটি মানে হ'ল মানে তেওঁৰ নতুন নতুন ষ্টাইল বা নতুন নতুন মানে সমাজৰ পৰা শিকা বস্তু বা নতুন জ্ঞান অৰ্জন কৰা তো এক প্ৰকাৰ বিকাশৰ নিচিনা তো পাৰ্সোনালিটি কি কেতিয়াও মানুহৰ স্থিৰ হৈ নাথাকে ই গতিশীল নেক্সট ব্যক্তি দৈহিক আৰু মানসিক দুয়ো প্ৰকাৰ গুণেৰে গঠিত এটা সুকীয়া সত্তা তো কি কৈছে ব্যক্তিত্ব দৈহিক আৰু মানসিক ব্যক্তিত্বত কি থাকিব লাগিব দৈহিক আৰু মানসিক দুয়ো প্ৰকাৰ গুণ থাকিব লাগিব তেওঁ শাৰীৰিকভাৱে কি হ'ব লাগিব সক্ষম হ'ব লাগিব আৰু মানসিকভাৱেও কি হ'ব লাগিব সক্ষম হ'ব লাগিব আৰু শাৰীৰিক আৰু মানসিকভাৱে সক্ষম হৈ যেতিয়া তেওঁ কোনো এটা সমস্যা সমাধান কৰিব পাৰিব বা কোনো এটা কাম সুকীয়াভাৱে কৰিব পাৰিব তেতিয়া তেওঁৰ কি ব্যক্তিত্ব ডেভেলপ হ'ব বা পাৰ্সোনালিটি ডেভেলপ হোৱা বুলি আমি কম নেক্সট ব্যক্তিভেদে ব্যক্তিত্ব বেলেগ বেলেগ হয় পাৰ্সোনালিটি বিভিন্ন ব্যক্তিৰ কি থাকিব পাৰে বিভিন্ন ধৰণৰ কি থাকে পাৰ্সোনালিটি থাকে ব্যক্তিভেদে কি হয় ব্যক্তিত্ব বেলেগ বেলেগ হয় কোনো এটা ল'ৰা হয়তো খেলত ভাল বা কোনো এগৰাকী ছোৱালী হয়তো কি হ'ব পাৰে তেওঁ গীতত বা সংগীতত ভাল হ'ব পাৰে তো এনেকুৱা বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ কি দেখিব পৰা যায় বিভিন্ন ধৰণৰ পাৰ্সোনালিটি দেখিব পৰা যায় নেক্সট সামাজিক পৰিৱেশৰ ভিতৰেদিহে ব্যক্তিৰ ব্যক্তিত্ব আত্মপ্ৰকাশ কৰে আমি কি সামাজিক পৰিৱেশৰ কি কৈছে সামাজিক পৰিৱেশৰ ভিতৰেদিহে ব্যক্তিৰ ব্যক্তিত্ব আত্মপ্ৰকাশ কৰে ব্যক্তি এজনৰ পাৰ্সোনালিটি আমি কেনেকৈ গম পাম যেতিয়া তেওঁ সমাজত তেওঁৰ চলন ফুৰণ তাৰপিছত সামাজিক অনুষ্ঠানতে তেওঁৰ অংশগ্ৰহণ তাৰপিছত সামাজিক মানুহৰ লগত মিলা মিছা তো তাৰ পৰাই আমি কি এটি শিশুৰ বা এজন ব্যক্তিৰ পাৰ্সোনালিটি বুজিব পাৰিম এতিয়া পাৰ্সোনালিটিৰ প্ৰকাৰ লৈ আহিছো টাইপস অফ এ পাৰ্সোনালিটি মানে ব্যক্তিত্বৰ প্ৰকাৰ ব্যক্তিত্ব কেই প্ৰকাৰ হ'ব পাৰে তো ব্যক্তিত্বৰ প্ৰকাৰ সম্পৰ্কে টাইপস অফ এ পাৰ্সোনালিটিৰ সম্পৰ্কে বহুত মনোবিজ্ঞানীকে বহুত মত প্ৰকাশ কৰিছে কিন্তু তাৰে ভিতৰত এই তিনিটা ব্যক্তিত্ব খুবেই গুৰুত্বপূৰ্ণ ব্যক্তিত্ব তিনি প্ৰকাৰ এটা হ'ল বহিৰ্মুখী ব্যক্তিত্ব আনটো হ'ল অন্তৰ্মুখী ব্যক্তিত্ব আৰু আনটো হ'ল উভয়মুখী ব্যক্তিত্ব এতিয়া আমি এই পাৰ্সোনালিটি তিনিটা বহিৰ্মুখী ব্যক্তিত্ব তাৰপিছত অন্তৰ্মুখী ব্যক্তিত্ব আৰু উভয়মুখী ব্যক্তিত্ব এই তিনিটা সম্পৰ্কে জানি ল'ম বহিৰ্মুখী ব্যক্তিত্বনো কি বহিৰ্মুখী ব্যক্তিত্ব থকা এটি শিশুৱে বা এজন ব্যক্তিয়ে কি কৰে সামাজিক কামত তৎপৰ তেওঁ সমাজৰ যিকোনো কাম মানে আগ্ৰহী হিচাপে কাম কৰে নেক্সট সহজে বন্ধুত্ব পাতা এটি বহিৰ্মুখী ব্যক্তিত্বৰ শিশু তেওঁ কি কৰে সহজে আনৰ লগত বন্ধুত্ব কৰিব পাৰে তাৰপিছত
বহিৰ জগতৰ প্ৰতি আগ্ৰহ তেওঁ কি ঘৰৰ বাহিৰতে থাকি মানুহৰ লগতে মিলা মিছা কৰি ভাল পায় নেক্সট গভীৰ চিন্তা তেওঁ কি গভীৰ চিন্তাত মগ্ন হৈ থাকে বা গভীৰ চিন্তা কৰি কিবা এটা সমস্যা সমাধান কৰিব পাৰে নেক্সট নেতৃত্ব ল'ব পৰা বিধৰ তেওঁৰ কি থাকে বহিৰ্মুখী ব্যক্তিত্বৰ ব্যক্তি বা শিশু তেওঁ কি নেতৃত্ব লৈ কোনো এটা কাম কৰিব পাৰে তাৰপিছত নেক্সট লাজ নাপায় তেওঁ লাজ লজ্জা অলপ কি হয় কম হয় তেওঁ লাজৰ বাবে কিছুমান ল'ৰা ছোৱালী আছে লাজৰ বাবে যে এইটো কাম কৰিলে বেয়া হ'ব বা এইটো কাম কৰিলে লাজ পাম বা এইটো কাম নকৰিম মোৰ দ্বাৰা নহ'ব তো তেনেকুৱা ধৰণৰ কি নহয় বহিৰ্মুখী ব্যক্তিত্বৰ শিশুবিলাক কি লাজ কম থাকে সিহঁতে যিকোনো এটা কাম কৰাৰ বাবে মানে লাজ নোপোৱাকৈ সিহঁতে আগবাঢ়ি যায় নেক্সট অপদস্থ হোৱা বুলি নাভাবে সিহঁতে বহিৰ্মুখী ব্যক্তিত্বৰ মানুহবিলাকে বা বহিৰ্মুখী ব্যক্তিত্বৰ শিশুৱে কেতিয়াও নাভাবে যে এই কামটো কৰাৰ বাবে তেওঁ অপদস্থ হ'ব লাগিব এনেকুৱা ধৰণৰ মানে মনোভাৱ তেওঁলোকৰ নাই তেওঁলোকে নিৰ্দ্বিধাই তেওঁলোকে কোনো কাম কৰাৰ বাবে আগবাঢ়ি যায় নেক্সট চিন্তামুক্ত আৰু বাস্তৱবাদী সিহঁতে কি চিন্তামুক্ত তেওঁলোক কোনো কাম কৰাৰ আগতে ইমান ভাবি চিন্তি কাম নকৰে যে কামটো কৰাৰ পিছতে তেওঁ কৰিব পাৰিব নে নাই কেনেকৈ কৰিব নকৰিব এনেকুৱা ধৰণৰ চিন্তা নকৰে তেওঁ কি বৰ বাস্তৱবাদী হয় তো এইকেইটা আছিল বহিৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্য মনত ৰাখিব খুবেই ইম্পৰ্টেণ্ট কেতিয়াবা কেতিয়াবা পৰীক্ষাত আহে যোৱা বছৰ এনেকুৱা ধৰণৰ এটা কোৱেশ্যন আহিছিল যে তলৰ কোনটো বহিৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্য বা বৈশিষ্ট্য নহয় এনেকুৱা ধৰণৰ থাকিব পাৰে এতিয়া আমি নেক্সট জানি ল'ম অন্তৰ্মুখী ব্যক্তিত্বৰ কিছুমান লক্ষণ বা বৈশিষ্ট্য অন্তৰ্মুখী ব্যক্তিত্বৰ ব্যক্তি বা শিশু আমি কোনবোৰ কম যিবোৰ শিশু সামাজিক কাম এৰাই ফুৰে তাৰ মানে বহিৰ্মুখী ব্যক্তিত্বৰ উলটাটো সম্পূৰ্ণ উলটাটো হ'ল অন্তৰ্মুখী ব্যক্তিত্ব এতিয়া অন্তৰ্মুখী ব্যক্তিত্বৰ শিশুসকলে কি কৰে সামাজিক কাম এৰাই ফুৰে তেওঁলোকে কি সমাজৰ কোনো কাম কৰাৰ বাবে আগবাঢ়ি যাব নিবিচাৰে বা সমাজৰ কোনো অনুষ্ঠানতে তেওঁলোকে আগভাগ নলয় নেক্সট সহজে বন্ধুত্ব নাপাতে তেওঁলোক কি অন্তৰ্মুখী ব্যক্তিত্বৰ শিশুসকল সহজে মানুহৰ লগত মিলা মিছা কৰিব নিবিচাৰে বা তেওঁলোক অইন ল'ৰা ছোৱালীৰ লগত বন্ধুত্ব পাতিব নিবিচাৰে নেক্সট অন্তৰ্জগতৰ প্ৰতি আগ্ৰহ তেওঁলোকৰ ঘৰৰ বাহিৰত ওলাব নিবিচাৰে তেওঁলোক কি ঘৰতে থাকি ভাল পায় নেক্সট লাজুকীয়া হয় তেওঁলোক কি লাজুকীয়া বহিৰ্মুখী ব্যক্তিত্বৰ শিশুসকল লাজুকীয়া কোনো কাম কৰাৰ বাবে বৰ লাজ পায় নেক্সট বেছি মানুহৰ সংস্পৰ্শত শান্তি নাপায় তেওঁলোকে বেছি মানুহৰ সংস্পৰ্শত যাব নিবিচাৰে চাপ'জ ঘৰতে কোনো এজন মানুহ আহিছে তেওঁলোকে ঘৰৰ পৰা নোলায় নেক্সট নিৰাশাবাদী তেওঁলোক নিৰাশাবাদী কোনো এটা কাম কৰাৰ আগতে বহুবাৰ ভাবে যে কৰিব পাৰিম নে নাই এনেকুৱা ধৰণৰ নেক্সট অতি সোনকালে বিবুদ্ধিত পৰে তেওঁলোক বৰ কোনো এটা কাম কৰাৰ বাবে মানে ফাজেল্ট হৈ যায় কি কৰিব নকৰিব এনেকুৱা ধৰণৰ পৰিস্থিতিত পৰি যায় তো এইকেইটা আছিল অন্তৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্য বা লক্ষণ মনত ৰাখিব এতিয়া আহিল উভয়মুখী ব্যক্তিত্বৰ শিশু বা ব্যক্তি আমি সেইবোৰকে কম যিবোৰ ব্যক্তিত্বৰ বহিৰ্মুখী আৰু অন্তৰ্মুখী ব্যক্তিত্ব এই দুটা ব্যক্তিত্বৰ কি আছে দোষ বা গুণখিনি আছে মানে অন্তৰ্মুখী বৈশিষ্ট্য যেনেকুৱা বহিৰ্মুখী ব্যক্তিত্ব কি সামাজিক কামতে তৎপৰ আৰু অন্তৰ্মুখী ব্যক্তিত্বত কি আছে সামাজিক কাম এৰাই ফুৰে তো কেতিয়াবা দেখা যায় যে শিশু সামাজিক কামৰ বাবে আগবাঢ়ি গৈছে বা কেতিয়াবা দেখা যায় যে তেওঁ কি সামাজিক কামত আগবাঢ়ি যোৱা নাই তো তেনেকুৱা মানে অন্তৰ্মুখী আৰু বহিৰ্মুখী দুটা ব্যক্তিত্বৰ যেতিয়া বৈশিষ্ট্য এটি শিশুৰ গাতে দেখা যাব তেতিয়া তেওঁক কি বুলি কোৱা হ'ব উভয়মুখী ব্যক্তিত্বৰ শিশু বুলি কোৱা হ'ব এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম ইণ্টিগ্ৰেশ্যন অফ এ পাৰ্চনেলিটি মানে ব্যক্তিত্বৰ একত্ৰীকৰণ
First point, Sigmund Freud tried to explain the integration of a personality scientifically. তো সিগমুণ্ড ফ্ৰয়েডে কি কৰিছিল ব্যক্তিত্বৰ একত্ৰীকৰণ বৈজ্ঞানিকভাৱে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছিল Next, not only this, it was Freud who propounded the theory of psychoanalysis. কেৱল এয়াই নহয় ফ্ৰয়েডে মনোবিশ্লেষণৰ তত্ত্ব কৰি আহিছিল এইকেইটা পইণ্ট মনত ৰাখিব Next, Freud has divided the entire anatomy of personality in the form of মানে ফ্ৰয়েডে ব্যক্তিত্বৰ সমগ্ৰ শৰীৰ তন্ত্ৰক তলত দিয়া ধৰণে বিভক্ত কৰিছে তেওঁ কি কৰিছে ব্যক্তিত্বৰ যি ব্যক্তিত্বক তেওঁ মুঠতে কি কৰিছে তিনিটা ভাগত কি কৰিছে বিভক্ত কৰিছে এই তিনিটা ভাগ হ'ল নম্বৰ 1 ইট নম্বৰ 2 ইগো আৰু নম্বৰ 3 সুপাৰ ইগো এই তিনিটা কথা মনত ৰাখিব কিন্তু সিগমুণ্ড ফ্ৰয়েডৰ মতে personality তিনি ধৰণৰ হ'ব পাৰে কি কি ইট ইগো আৰু কি সুপাৰ ইগো এতিয়া আমি এই তিনিটা সম্পৰ্কে জানি লম ইয়াৰ পৰা এটা কোশ্চেন আহিছিল যোৱা বছৰ যে ফ্ৰয়েডৰ মতে ইট নো কি এনেকুৱা কোশ্চেন যোৱা বছৰ এটা আহিছিল তো আমি এতিয়া ইট সম্পৰ্কে জানি লম ইট মানে নো কি ইট ইজ দা part of the unconscious mind which is the seat of beastly and unethical feelings of tendencies eto অচেতন মনৰ অৱস্থা এটো কিন্তু মনত ৰাখিব ফ্ৰয়েডৰ মতে ইট হল unconscious mind মানে অচেতন মন বুলি মনত ৰাখিব এটো পইণ্ট থাকে যে ফ্ৰয়েডৰ মতে ইট কি unconscious mind মানে এইটো অচেতন মনৰ অংশ যেটো জন্তু আৰু অনৈতিক অনুভূতিৰ বা প্ৰৱণতাৰ স্থান দিয়া হয় বা স্থান পায় নেক্সট it has two tendencies either to seek pleasure or to give into ego controls it ইডৰ দুটা প্ৰৱণতা আছে হয় আনন্দ বিচৰা বা অহংকাৰ তৈয়াৰ কৰা কি কৈছে ফ্ৰয়েডে কৈছে যে ইডৰ কি আছে দুটা প্ৰৱণতা আছে হয় কি কৰা আনন্দ বিচৰা নহলে কি অহংকাৰ সৃষ্টি কৰা বা অহংকাৰিত হোৱা অহংকাৰে ইট নিয়ন্ত্ৰণ কৰে আৰু ফ্ৰয়েডৰ মতে অহংকাৰে কি কৰে ইডক নিয়ন্ত্ৰণ কৰে এতিয়া ইগো সম্পৰ্কে আমি জানি লম ইগোনো কি ইগো সকলোৱে জানি পায় ইগো কি ইগো মানে অহংকাৰ ইগো ডেভেলপস when a person needs cover ground reality যেতিয়া এজন ব্যক্তিৰ প্ৰয়োজনীয়তা প্ৰাপ্ত হয় তেতিয়া অহংকাৰ বিকশিত হয় যেতিয়া এজন মানুহ তেওঁৰ সকলোবোৰ মানে থাকে মানে কোনো বস্তুৰ অভাৱ নাই তেতিয়া তেওঁৰ কি অহংকাৰ দেখিব পৰা যায় It can be considered as a complex organization of psychological processes which acts as an intermediary between it and superego. ইয়াক মানসিক প্ৰক্ৰিয়াৰ এক জটিল সংগঠন বুলি গণ্য কৰিব পাৰি যি ইট আৰু সুপাৰ ইগোৰ মাজত মধ্যস্থকাৰী হিচাপে কাম কৰে তো কি পালো যে ইগোক কি বুলি গণ্য কৰিব পৰা যায় মানসিক প্ৰক্ৰিয়াৰ এক জটিল সংগঠন ইগো হল মানসিক প্ৰক্ৰিয়াৰ এটা জটিল মানে এটা কি গঠন বুলি কি কৰা হয় ইয়াক গণ্য কৰা হয় ইগোক গণ্য কৰা হয় যি ইট আৰু সুপাৰ ইগোৰ মাজত মধ্যস্থকাৰী হিচাপে কাম কৰে আৰু ইগোই কি কৰে ইট আৰু সুপাৰ ইগোৰ মাজত কি কৰে মধ্যস্থকাৰী হিচাপে কি কৰে কাম কৰে নেক্সট আইছো এতিয়া সুপাৰ ইগো নো কি সুপাৰ ইগো it is a third main constituent of the personality which according to Freud is the moral arm of the personality এটো ব্যক্তিত্বৰ তৃতীয় মুখ্য উপাদান যি ফ্ৰয়েডৰ মতে ব্যক্তিত্বৰ নৈতিক অস্ত্ৰ তো কি কৈছে সুপাৰ ইগো কি এটো ব্যক্তিত্বৰ তৃতীয় মুখ্য উপাদান
এইটো পালে যে প্ৰথম মুখ্য উপাদানটো হ'ল ইট, দ্বিতীয়টো হ'ল ইগ' আৰু তৃতীয়টো কি ছুপাৰ ইগ'। তো এইটো হ'ল তৃতীয় মুখ্য উপাদান ফ্ৰয়ডৰ মতে, যি কি কৰে, যি ফ্ৰয়ডৰ মতে ব্যক্তিত্বৰ নৈতিক অস্ত্ৰ হিচাপে কাম কৰে, ব্যক্তিত্বৰ নৈতিক মানে দায়বদ্ধতা হিচাপে কি কৰে কাম কৰে। নেক্সট আহিছোঁ it মানে কি super ego. It represents ideals and its goal is to attain perfection rather than seek a pleasure. এই আদৰ্শক প্ৰতিনিধিত্ব কৰে আৰু ইয়াৰ লক্ষ্য হৈছে আনন্দ বিচৰাতকৈ সিদ্ধতা প্ৰাপ্ত কৰা। তো ছুপাৰ ইগ'ই আমাক কি আগবঢ়ায়, ই আদৰ্শক প্ৰতিনিধিত্ব কৰে। ছুপাৰ ইগ'ই কি কৰে, আদৰ্শক প্ৰতিনিধিত্ব কৰে আৰু ইয়াৰ লক্ষ্য হৈছে আনন্দ বিচৰাতকৈ মানে সিদ্ধ হস্ত প্ৰাপ্ত হোৱাটোই ছুপাৰ ইগ'ৰ লক্ষ্য। নেক্সট, ছুপাৰ ইগ' ইজ দ্য পাৰ্চনছ কোড কণ্ডাক্ট। ছুপাৰ ইগ' হৈছে ব্যক্তিজনৰ সাংকেতিক আচৰণ। ছুপাৰ ইগ' এজন ব্যক্তিৰ সাংকেতিক আচৰণ বুলি ক'ব পাৰি। তো এইকেইটা পইণ্ট ভালকৈ মনত ৰাখিব। ফ্ৰয়ডৰ মতে কেতিয়াবা ফ্ৰয়ডৰ মতে ইট মানে কি, ইগ' মানে কি আৰু ছুপাৰ ইগ' মানে কি কেতিয়াবা আহিব পাৰে, বা যোৱা বছৰ ইট মানে আহিছিল। এতিয়া আমি ব্যক্তিত্বত প্ৰভাৱ পেলোৱা কেইবাটাও কাৰক সম্পৰ্কে আলোচনা কৰিম। ফেক্টৰ্ছ এফেক্টিং পাৰ্চনেলিটি মানে ব্যক্তিত্বক প্ৰভাৱিত কৰা কাৰকসমূহ। তো ফাৰ্ষ্ট হৈছে দৈহিক কাৰক। দৈহিক কাৰকে এজন ব্যক্তিৰ ওপৰত বাৰুকৈ কি কৰিব পাৰে, প্ৰভাৱ পেলাব। শিশুটি যদি শাৰীৰিকভাৱে সক্ষম নহয়, শিশুটি যদি দুৰ্বল হয়, তেন্তে তেওঁ কি দৈহিক কাৰণৰ বাবে তেওঁ সমাজৰ চকুতে তেওঁক সকলোৱে কি মানে দুৰ্বল বুলি গণ্য কৰিব। আৰু যেতিয়া শিশুটি সামাজিক কামত আগবাঢ়ি যাব, তেতিয়া সকলোৱে তেওঁৰ কি সুনাম কৰিব বা পাৰ্চনেলিটি ভাল বুলি ক'ব। নেক্সট বংশগত যিটো কাৰক, এইটো কি কৰে, ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলায়। বংশগত কাৰক হ'ল যে শিশু এটিৰ মাক দেউতাকৰ ওপৰত নিৰ্ভৰ কৰে। শিশু এটিৰ মাক দেউতাক বা তেওঁৰ পৰিয়ালৰ মানুহ কেনেকুৱা স্বভাৱৰ, তেনেকুৱা কিছুমান স্বভাৱৰ লক্ষণ শিশুটিৰ গাতে দেখিব পৰা যায়। তো তেনেকুৱা ধৰণৰ যিবিলাক লক্ষণ শিশুটিৰ গাত দেখিব পৰা যায়, সেইবোৰে হ'ল বংশগত। তাৰপিছত লিংগগত মানে ল'ৰা ছোৱালী ভেদাভেদ। ল'ৰা ছোৱালীৰ মাজত কিছুমান ল'ৰাই কোনো হয়তো কামত অংশগ্ৰহণ কৰিব বিচাৰে, ছোৱালীয়ে কোনো কামত অংশগ্ৰহণ কৰিব নিবিচাৰে। কিছুমান ছোৱালীয়ে কোনো এটা কামত অংশগ্ৰহণ কৰিব বিচাৰে, ল'ৰাই কামত অংশগ্ৰহণ কৰিব নিবিচাৰে। এনেকুৱা ধৰণৰ যিটো মানে বৈষম্য দেখিব পৰা যায়, এইটো কেতিয়াবা কি পাৰ্চনেলিটিত প্ৰভাৱ পেলায়। বা কেতিয়াবা সমাজত ল'ৰা ছোৱালীক যে ছোৱালীয়ে এইটো কাম কৰিব নোৱাৰিব, ল'ৰাই এইটো কাম কৰিব পাৰিব, ল'ৰাই এইটো কাম কৰিব নোৱাৰিব, ছোৱালীয়ে এইটো কাম কৰিব পাৰিব, তেনেকুৱা মানসিকতাও কেতিয়াবা কি কৰিব পাৰে, পাৰ্চনেলিটিতে প্ৰভাৱ পেলাব পাৰে। তাৰপিছত মনস্তাত্ত্বিক চাইক'লজিকেল মানে যিটো কি মনস্তাত্ত্বিক বুলি কোৱা হয় বা বৌদ্ধিক বুলি কোৱা হয়। তো এইটো খুবেই গুৰুত্বপূৰ্ণ এটা কাৰক ব্যক্তিত্বৰ। তাৰপিছত ঘৰ আৰু পৰিয়ালৰ মানুহ কি কৰে, এটি শিশুৰ ব্যক্তিত্বত খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এটি শিশুৰ ব্যক্তিত্ব গঠনৰ বাবে ঘৰৰ মানুহখিনি আৰু ঘৰ আৰু পৰিয়ালৰ মানুহখিনি খুবেই কি হোৱা উচিত, সচেতন হোৱা উচিত। বা শিশুটিক তেওঁৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যকলাপ, যেনেকুৱা কুইজ কম্পিটিশ্যন, তাৰপিছত সামাজিক কিবা এটা অনুষ্ঠান, এইবোৰত কি অংশগ্ৰহণ কৰিব দিব লাগে, তেতিয়া তেওঁৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট হোৱাটো স্বাভাৱিক। নেক্সট পিতৃ-মাতৃৰ ওপৰতো শিশু এটিৰ পাৰ্চনেলিটি বাৰুকৈ কি কৰে, প্ৰভাৱ পেলায়। তো পিতৃ মাতৃ কি হোৱা উচিত, সচেতন হোৱা উচিত। শিশুটিৰ পিতৃ মাতৃ খুবেই সচেতন হোৱা উচিত। মানে শিশুটিৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট কৰাৰ একমাত্ৰ মানে অধিকাৰী হ'ল পিতৃ মাতৃ। তেওঁলোকৰ শিশু কি বনাব, কি নবনাব, ইন ফিউচাৰত কি বনাব মানে কি বনাব বিচাৰিছে বা কি নবনাব বিচাৰিছে, সেইটো ডিপেণ্ড কৰিব। তাৰ বাবে তেওঁলোকৰ শিশুক বিভিন্ন ধৰণৰ
মানে শৈক্ষিক ভ্ৰমণ নাইবা শৈক্ষিক দিশত আগবঢ়াই ল'ব পাৰে বা সামাজিক কাৰ্যকলাপত আগবঢ়াই ল'ব পাৰে বা সামাজিক বিকাশত আগভাগ ল'ব পাৰে নেক্সট বিদ্যালয়ও কিন্তু শিশু এটিৰ পাৰ্চনেলিটি ডেভেলপমেণ্টত কি কৰে খুবেই প্ৰভাৱ পেলায় বিদ্যালয়ত যেতিয়া শিশুৱে যাব তেতিয়া তেওঁলোকে কি কৰিব শিশুটি বিভিন্ন ধৰণৰ বিভিন্ন পৰিৱেশৰ ল'ৰা ছোৱালীৰ লগত মিলামিছা কৰিব বিভিন্ন কথা জানিব তো এয়াই আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক আৰু পিছত এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ